ইয়াত আহাৰ উদ্দেশ্যটো মোৰ বেলেগ নাই আপোনাৰ এই মানে যিটো মই অজগৰ সাপ আমাৰ তাৰাবাৰী চন্দ্ৰাৰ যিখন চন্দৰীয়া পাহাৰ আছে পাহাৰৰ পৰা মানে নামি আহিছিল নামি অহাৰ পিছত মানুহবিলাকে যেতিয়া প্ৰত্যক্ষ কৰিলে তাত বহুত মানুহ জমা হ'ল তাৰ পিছত মোক খবৰ দিলে যে এনেকুৱা এনেকুৱা আচলতে আগৰ পৰা তেওঁলোকে জানে যে মই ইতিমধ্যে 3 বছৰৰ পৰা কমিও 20ৰ পৰা 25টা মানে অজগৰ সাপ মই এতিয়ালৈকে ধৰিলো তাৰে বহুত কেইটা মই এতিয়া সাপ জমা দিলো তাৰে প্ৰথম দিয়াটো আচলতে বন বিভাগ যেতিয়া দিছিল মই ডিম্পি বাইদেউ আছিল তেওঁ আমাৰ যে বামৰিগাঁও ডিভিশন আছিল তাত দিছিল আধা ৰাস্তাত তাৰমানে সেই সাপটো ঢুকাই থাকিল মৰিলে মৰাৰ পিছত আচলতে তাক আকৌ লব মানুহ পঠিয়াল তেনেকে আমি সেইটো মানে গোটে প্ৰশ্ন কৰি কিবা কিবি কৰিলো তাৰ পিছত আপোনাৰ কি হয় আৰু তাৰ পিছতো বহুত কেইটা সাপ তাত উদ্ধাৰ কৰিলো কৰাৰ পিছত আপোনাৰ যেতিয়া মই মানে ফোন মাৰো নহয় তেতিয়া মানে কি হয় অফিচাৰ বিলাকে মানে এই কব মানে আপোনাৰ চিংৰাত আচলতে নাই কোৱা বন্দাপাৰা বকো তাৰ পিছত আপোনাৰ আমাৰ যিটো নগৰবেৰা ৰেঞ্জ আছে সেই তাতেও মানে কয় মানে ইটো পিছাৰে হিটুক কব হিটু পিছাৰে ইটুক কব এনেকুৱা টাইপ আৰু হেতুৰ কাৰণে আচলতে কি হয় 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 তেতিয়া মানে মই এটা কথা ভাবিলো যে যেহেতু এই অজগৰ সাপটো প্ৰায় লুপ্ত প্ৰায় অৱস্থাত আমাৰতো আজিকালি দেখিবলৈ নাপায় এই কাৰণে আমাৰ গাঁৱতো সচেতন মানুহ আছে সচেতন নাগৰিক আছে তেওঁলোকৰ সহযোগতে আচলতে মই এটা কথা ভাবিলো যেহেতু ইমান মানুহ আহে আৰু তাত গমে পায় আমাৰ গাঁৱলীয়া মানুহবিলাকে ইমান বুজি নাপায় সেই কাৰণে কিছু মানে লাঠি লৈ আহে কিবা লৈ আহে মাৰিব বুলি মানে তেনেকে মই গম পাৰ পিছত কিন্তু মাৰিব কেতিয়াও মই দিয়া নাই আৰু মই নিজে গৈ পেলাই নিজে ধৰি মানে বস্তাত খুমুৱাই পেলাই ডিপাৰ্টমেন্টলৈকে আৰু ৰখি নাথাকো কিন্তু মই এটা কথা জানো আচলতে এই বস্তুটো ধৰিলে খুব ৰিস্ক আছে যেহেতু ইটো ডিপাৰ্টমেন্টৰ বস্তু হয় তো হয় 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 মই নিজে গাঁও প্ৰধান হিচাপে মই বুজি পাওঁ এই কথাখিনি এই কাৰণে মই ৰিস্ক লব যদিও অসুবিধা হয় কিন্তু উপায় নাই এই কাৰণে মই নিজে ধৰি লৈ আহি পেলাই মই ডিপাৰ্টমেন্টক এতিয়া মিঠে কেইবাটাও মই মানে সাপ মই মানে মানে দিছো আৰু দিছো হয় 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 কিন্তু তেওঁলোকে যাব লাগে তো তেওঁলোকে কেতিয়াবা কেতিয়াবা অফিচে নাযায় কিন্তু মাজতে আপোনাৰ নগৰবেৰাৰ পৰা এটা আৰু আহিছে যোৱা বছৰ মই এটোও দিছো প্ৰায় আচলতে মই নিজে আহি দিছো কিন্তু বকৰ অফিচতে দিছো মই আজি সাপডাল কিমান দিব আজি মোটামুটি 10ৰ পৰা 12 ফুট মান হ'ব আৰু ওজন কিমান মান হ'ব ওজনটো আপোনাৰ 20 কিলো মান হ'ব যেন লাগে মোৰ মানে স্থানীয় ৰাইজৰ সহযোগতে হয় 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 তেওঁলোকৰ সহযোগতে হয় ইয়াত আহাৰ উদ্দেশ্যটো মোৰ বেলেগ নাই আপোনাৰ এই মানে যিটো মই অজগৰ সাপ আমাৰ তাৰাবাৰী চন্দ্ৰাৰ যিখন চন্দৰীয়া পাহাৰ আছে পাহাৰৰ পৰা মানে নামি আহিছিল নামি অহাৰ পিছত মানুহবিলাকে যেতিয়া প্ৰত্যক্ষ কৰিলে তাত বহুত মানুহ জমা হ'ল তাৰ পিছত মোক খবৰ দিলে যে এনেকুৱা এনেকুৱা আচলতে আগৰ পৰা তেওঁলোকে জানে যে মই ইতিমধ্যে 3 বছৰৰ পৰা কমিও 20ৰ পৰা 25টা মানে অজগৰ সাপ মই এতিয়ালৈকে ধৰিলো তাৰে বহুত কেইটা মই এতিয়া সাপ জমা দিলো তাৰে প্ৰথম দিয়াটো আচলতে বন বিভাগ যেতিয়া দিছিল মই ডিম্পি বাইদেউ আছিল তেওঁ আমাৰ যে বামৰিগাঁও ডিভিশন আছিল তাত দিছিল আধা ৰাস্তাত তাৰমানে সেই সাপটো ঢুকাই থাকিল মৰিলে মৰাৰ পিছত আচলতে তাক আকৌ লব মানুহ পঠিয়াল তেনেকে আমি সেইটো মানে গোটে প্ৰশ্ন কৰি কিবা কিবি কৰিলো তাৰ পিছতো আপোনাৰ কি হয় আৰু তাৰ পিছতো বহুত কেইটা সাপ তাত উদ্ধাৰ কৰিলো কৰাৰ পিছত আপোনাৰ যেতিয়া মই মানে ফোন মাৰো নহয় তেতিয়া মানে কি হয় অফিচাৰ বিলাকে মানে এই কব মানে আপোনাৰ চিংৰাত আচলতে নাই কোৱা বন্দাপাৰা বকো তাৰ পিছত আপোনাৰ আমাৰ যিটো নগৰবেৰা ৰেঞ্জ আছে সেই তাতেও মানে কয় মানে ইটো পিছাৰে হিটুক কব হিটু পিছাৰে ইটুক কব এনেকুৱা টাইপ আৰু হেতুৰ কাৰণে আচলতে কি হয় 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 তেতিয়া মানে মই এটা কথা ভাবিলো যে যেহেতু এই অজগৰ সাপটো প্ৰায় লুপ্ত প্ৰায় অৱস্থাত আমাৰতো আজিকালি দেখিবলৈ নাপায় এই কাৰণে আমাৰ গাঁৱতো সচেতন মানুহ আছে সচেতন নাগৰিক আছে তেওঁলোকৰ সহযোগতে আচলতে মই এটা কথা ভাবিলো যেহেতু ইমান মানুহ আহে আৰু তাত গমে পায় আমাৰ গাঁৱলীয়া মানুহবিলাকে ইমান বুজি নাপায় সেই কাৰণে কিছু মানে লাঠি লৈ আহে কিবা লৈ আহে মাৰিব বুলি মানে তেনেকে মই গম পাৰ পিছত কিন্তু মাৰিব কেতিয়াও মই দিয়া নাই আৰু মই নিজে গৈ পেলাই নিজে ধৰি মানে বস্তাত খুমুৱাই পেলাই ডিপাৰ্টমেন্টলৈকে আৰু ৰখি নাথাকো কিন্তু মই এটা কথা জানো আচলতে এই বস্তুটো ধৰিলে খুব ৰিস্ক আছে যেহেতু ইটো ডিপাৰ্টমেন্টৰ বস্তু হয় তো হয় 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 মই নিজে গাঁও প্ৰধান হিচাপে মই বুজি পাওঁ এই কথাখিনি এই কাৰণে মই ৰিস্ক লব যদিও অসুবিধা হয় কিন্তু উপায় নাই এই কাৰণে মই নিজে ধৰি লৈ আহি পেলাই মই ডিপাৰ্টমেন্টক এতিয়া মিঠে কেইবাটাও মই মানে সাপ মই মানে মানে দিছো আৰু দিছো হয় 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 কিন্তু তেওঁলোকে যাব লাগে তো তেওঁলোকে কেতিয়াবা কেতিয়াবা অফিচে নাযায় কিন্তু মাজতে আপোনাৰ নগৰবেৰাৰ পৰা এটা আৰু আহিছে যোৱা বছৰ মই এটোও দিছো প্ৰায় আচলতে মই নিজে আহি দিছো কিন্তু বকৰ অফিচতে দিছো মই আজি সাপডাল কিমান দিব
আজি মোটামুটি 10ৰ পৰা 12 ফুট মান হ'ব। আৰু ওজন কিমান মান হ'ব? ওজনটো আপোনাৰ 20 কিলো মান হ'ব যেন লাগে মোৰ। মানে স্থানীয় ৰাইজৰ সহযোগতে হয় 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 তেওঁলোকৰ সহযোগতে